নমস্কাৰ অসমত ৰিনিট 2026ৰ কিমান এক্সপেক্টেড কাট অফ যাব পাৰে এই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব আৰু আপোনালোকে সকলোৱে জানে যে অল ইণ্ডিয়া ৰেংকৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু ষ্টেট কোটাৰ কেতিয়া ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব ৰাউণ্ড 1 হ'ব আপোনাৰ 13 আগষ্টৰ পৰা তাৰপিছত ৰাউণ্ড 2 হ'ব 31 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ আৰু ৰাউণ্ড 3 এইটো হ'ব ছেপ্টেম্বৰ 16ৰ পৰা ছেপ্টেম্বৰ 26 লৈ আৰু একেবাৰে লাষ্টত হ'ব ষ্টে ভেকেঞ্চি এইটো অক্টোবৰ 3ৰ পৰা অক্টোবৰ 5ৰ ভিতৰত হ'ব। তাৰপিছত মূল ভিডিঅ'টোত আহোঁ। এতিয়া কেটাগৰী ৱাইজ এক্সপেক্টেড কিমান কাট অফ যাব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে এক্সপেক্টেড কাট অফ ৰিনিট 2026 কেটাগৰী মাৰ্ক জেনেৰেল কাৰণে 512 +-5 EWS হ'লে 508 +-5 ইয়াৰ ভিতৰত কাট অফ থাকিব। OBC হ'লে 430 +-5 SC হ'লে 428 +-5 ST প্লেন হ'লে 400 +-5 ইয়াৰ ভিতৰত কাট অফ থাকিব। ST হিলছ হ'লে 360 +-5 ইয়াৰ ভিতৰত কাট অফ থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হৈছে। ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।